আমগুৰিৰ বানাক্ৰান্তৰ কাষত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আমগুৰিৰ নামটি বামুণবাৰী অঞ্চলৰ বান বিধ্বস্ত ৬০০ ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষণ সামগ্ৰী বিতৰণ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কলম পেঞ্চিল বহী আৰু স্কুল বেগ বিতৰণ সাংসদগৰাকীৰ অবৈধ খননৰ বাবে উজনি অসমত জলপ্ৰলয় হোৱা বুলি উল্লেখ সাংসদ গৌৰৱ গগৈৰ অন্যতে অসমৰ বানপানী সমস্যা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়া বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৬০০ ল'ৰা ছোৱালীসকলৰ বাবে আমি কিছু স্কুলৰ সামগ্ৰী ঠিক কৰিছোঁ আৰু আজি দিনটোত শিৱসাগৰ ডিমৌ আৰু অহা কাইলৈ নাজিৰা অঞ্চলৰ বানপীড়িতৰ ঘৰৰ পৰা ওলাই অহা ল'ৰা ছোৱালীবোৰৰ মাজত এই ধৰণৰ স্কুলৰ সামগ্ৰী বিতৰণ কৰা যাব। সকলোৱে দেখিছেই বুজিছেই যে এইবাৰ অবৈধ খননৰ বাবে বানপানী সমস্যা আৰু জটিল হ'ল আৰু সেইকাৰণে আমি বিচাৰোঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অবৈধ খনন বন্ধ হ'ব লাগে। আমি যোৱা কেইটা দিনৰ ভিতৰত বহুত কেইটা আমি সুপ্ৰিম কোৰ্টৰ আমি জাজমেণ্ট আৰু তেওঁলোকৰ অবজাৰভেশ্যন কমেণ্টবোৰ আমি দেখিছোঁ আৰু সুপ্ৰিম কোৰ্ট বাৰম্বাৰ অসমৰ ভিতৰত চলি থকা অবৈধ খননলৈ চৰকাৰক অনুৰোধ কৰিছে যে বন্ধ কৰিব লাগে। চৰকাৰ কিয় সুপ্ৰিম কোৰ্টৰ কথা নুশুনি আজি অবৈধ খননৰ লগত জড়িত হৈ থকা মানুহক ৰাজনৈতিকভাৱে সংৰক্ষণ দি আছে, পলিটিকেল প্ৰটেকশ্যন দি আছে, এয়া যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু আজি শিৱসাগৰত কাইলৈ গৈ অসমৰ বিভিন্ন বা বেলেগ এটা জিলাত অবৈধ খননৰ বাবে বানপানীৰ সময়ত যথেষ্ট বিপদজনক এটা অৱস্থা হ'ব পাৰে। সেইকাৰণে জনসাধাৰণৰ মাজত অবৈধ খনন মুক্ত অসমৰ এটা বাৰ্তা আমি আগন্তুক দিনত লৈ যাবলৈ ভাবিছোঁ।